নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক যেহেতু আপোনালোকে সকলোৱে গম পায় এলপি আৰু ইউপিৰ যি 5550টা পোষ্ট তাৰে আপোনালোকৰ ফাৰ্স্ট প্ৰভিজনেল লিষ্টখন মাৰিল সেকেন্ড প্ৰভিজনেল লিষ্টখনো আজি কেইদিনমান আগত প্ৰকাশ পালে বৰ্তমান সময়ত আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন আপোনালোকৰ 6 নৱেম্বৰ তাৰিখে প্ৰকাশ পাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল কিন্তু বৰ্তমান মই ভিডিও বনাই থকা সময়লৈকে কোনো ধৰণৰ ইয়াতে নটিফিকেশন ইয়াতে একো উল্লেখ কৰা দেখা পোৱা নাই যেটো ডিৰ আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত তেওঁলোকে হয়তো প্ৰকাশ পাব আজি আপোনালোকৰ সন্ধিয়া ভাগলৈ নতুবা আপোনালোকৰ 9 বজাৰ ভিতৰত প্ৰকাশ পাব লাগে যেহেতু সেকেন্ড প্ৰভিজনেল লিষ্টখন আপোনালোকে দেখিছিলে যে নিখাই প্ৰকাশ পাইছিলে আপোনালোকৰ 9 বজা মানত সো এইখন আপোনালোকৰ প্ৰকাশ পাব ফাইনেল মেৰিট লিষ্টখন ফাইনেল মেৰিট লিষ্টখন পালে আপোনালোকে গম পাই যাব যে কোনে কোনে আসলতে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে সকলোখিনি কথা আপোনালোকে গম পাই যাব আৰু যি আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণৰ তাৰিখ যি সকলে আসলতে এবাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 জিটিপিজিটি মেডিকেল ডিপাৰ্টমেন্ট লগতে আপোনালোকৰ আসাম পুলিচৰ বিভিন্ন বিভাগত পাছ কৰি থৈছে আৰু বিভিন্ন ডিপাৰ্টমেন্টৰ চাকৰিত আসলতে পাছ কৰি থৈছে বৰ্তমানলৈকে নিযুক্তি পত্ৰ পোৱা নাই নিযুক্তি পত্ৰ বিতৰণৰ যিটো তাৰিখ তেওঁলোকে আজিলৈকে গম পোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছিল যে নৱেম্বৰৰ শেষৰ ফালে আৰু ডিসেম্বৰৰ প্ৰথমতে নিযুক্তিখিনি আপোনালোকক দিব আৰু সকলোখিনি নিযুক্তি একেলগতে নিদিয়ে ভাগ ভাগকৈ দিব যেহেতু কথাটো দিছিল কথাটো ৰাখিব আপোনালোকে নৱেম্বৰ ডিসেম্বৰৰ ভিতৰতে আপোনালোকৰ নিযুক্তিটো হৈ যাব যেহেতু লগতে এডিআৰইও আছে এডিআৰইৰ আপোনালোকৰ যি ডিপাৰ্টমেন্টাল এলোকেশনটো হৈ গল হোৱাৰ পাছতে ডিস্ট্ৰিক্ট ওয়াইজ সিলেকশনটো হ'ব সেই সিলেকশনটো হ'বলৈ কেইদিনমান সময় লাগিব সেই সময়টো আপোনালোকে শেষ হোৱাৰ পাছতেই ধৰক আৰু 4-5 দিন পাছতেই নিযুক্তি পত্ৰ বিতৰণৰ যিটো তাৰিখ আসলতে প্ৰকাশ কৰিব পাৰে এডিআৰইৰ তাৰ পাছতে জিটিপিজিটিৰো সকলোখিনি কাম হৈ গৈছে ইতিমধ্যে নিযুক্তি পত্ৰ বিতৰণৰ তাৰিখটোহে বাকি আছে খুব সোনকালে আপোনালোকে নিযুক্তি লাভ কৰিব নৱেম্বৰৰ শেষ ফালে আপোনালোকে ৰৈ থাকক আখাৰে আৰু আকৌ কেতিয়া নতুনকৈ চাকৰি বা পোষ্ট ওলাব নিউ এডভাৰটাইজমেন্ট কেতিয়া ওলাব এই গুটেখিনি প্ৰক্ৰিয়া শেষ হ'ব লাগিব গুটেখিনি আপোনালোকৰ যিখিনি নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী এই কাৰ্যসূচীখিনি শেষ হোৱাৰ পাছতে আপোনালোকৰ যিখিনি নতুনকৈ এডভাৰটাইজমেন্ট প্ৰকাশ পোৱাৰ পূৰ্ণ আপোনালোকৰ সম্ভাৱনা আছে তাৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আমাৰ ইউটিউব চেনেলটো আপোনালোকে ফলো কৰি থাকক সকলো আপডেট পাই থাকিব যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু এলপি ইউপিৰ ফাইনেল মেৰিট লিষ্টখন পোৱাৰ লগে লগে আপোনালোকে জনাবলৈ নাপাহৰিব যে ফাইনেল লিষ্টত নামটো আহিল নে নাই আপুনি চাকৰিটো পালে নে নাই ধন্যবাদ